তাই নিজকে কয় যে মই এবাৰ প্ৰস্তুত হৈছোঁ। আৰু মানে ভিডিঅ' কলে কৰে, ভিডিঅ' কল কৰিলে মানে মই তাইক ভালকৈ মানে চাই লওঁ। মানে আৰু মাক নহয় জানো মই মানে সুধোঁ আৰু ক'ৰবাত মানে দুখ পাইছ নেকি তেন সেইটোৱে সুধোঁ মানে। মাৰিব পাৰিলে মাৰ খাব পাৰিবও লাগিব। ঘৰৰ খানাটো মিছ কৰে মানে তাই খুব ভাল পায় কচু পাতত দিয়াটো। লাভলীনাটো ফাৰ্ষ্টতে প্ৰথমতে তাই কিক বক্সিঙে খেলিছিলে। বিশেষকৈ বৰপথাৰবাসীৰ কিন্তু আপোনাৰ অঞ্চলবাসীৰ যথেষ্ট উৎসাহ থাকে। মেৰী কমক লৈ পেলাই লাভলীনা কেনেদৰে অনুপ্ৰাণিত হয়? গুডু ভালকৈ খেলিবি যাতে আমাৰ অসমবাসীক গ'ল্ড মেডেল কঢ়িয়াই আনি দিব পাৰ। মাজত মাত্ৰ কেইটামান দিন, অহা ২৬ তাৰিখৰ পৰা আৰম্ভ হ'ব ক্ৰীড়াৰ মহাৰণ। হয়, মই ক'বলৈ বিচাৰিছোঁ পেৰিছ অলিম্পিকৰ কথা। অহা ২৬ তাৰিখৰ পৰা আৰম্ভ হ'ব পেৰিছ অলিম্পিক, আৰু পেৰিছ অলিম্পিকত এইবাৰ ১১৭জনীয়া এটা ভাৰতীয় দল ইতিমধ্যে ৰাওনা হৈছে। আৰু এই দলটোত আছে পুনৰবাৰ অসম সন্তান, অসম গৌৰৱ লাভলীনা বৰগোহাঁই। আৰু এইবাৰ পুনৰ সাজু হৈছে লাভলীনা বৰগোহাঁইৰ ৰিঙত নিজৰ বীৰত্ব দেখুৱাবলৈ, নিজৰ সক্ষমতা দেখুৱাবলৈ। আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে লাভলীনা বৰগোহাঁইৰ পিতৃ মাতৃ। তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকৰ সন্তানে পুনৰবাৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিব বুলি আমি সকলোৱে আশা কৰোঁ। পুনৰবাৰ অলিম্পিকত লাভলীনাৰ চমক চাবলৈ মানুহ ৰৈ আছে। কি ক'ব প্ৰথমতে সুধিছোঁ? ধন্যবাদ, মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। কথাটো হ'ল কি, তাই 2020 চনৰ যিটো অলিম্পিক আছিলে টকিঅ' অলিম্পিক, তাত তাই অংশগ্ৰহণ কৰিছিলে আৰু এটা ঐতিহাসিক মেডেল বুলিয়ে ক'ব লাগিব, কাৰণ অসমত প্ৰথম তাই সেইটো অলিম্পিকৰ এটা পদক পাবলৈ সক্ষম হৈছিলে। আৰু পুনৰবাৰ তাই অসমবাসীৰ আশীৰ্বাদত তাই এইবাৰো পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। আমি পিতৃ মাতৃ হিচাপে যথেষ্ট গৌৰৱান্বিত, আৰু আমি আশা কৰোঁ অসমবাসীয়ে সকলোৱে আশা কৰে তাই এইবাৰো ভাল এটা পাৰফৰ্মেঞ্চ দেখুৱাই এটা আৰু অসমৰ কাৰণে বা দেশৰ কাৰণে বা আমাৰ ভাৰতৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিব পৰা এটা পৰিৱেশ সৃষ্টি কৰে। হয় হয়, এয়া আছিল পিতৃ। মাতৃৰ সৈতে কিছু কথা পাতিবলৈ বিচাৰিম, মাতৃৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ সন্তান কন্যা ভাৰতৰ গৌৰৱ, আমাৰ গৌৰৱ, পুনৰবাৰ অলিম্পিকত যুঁজ দিবলৈ সাজু হৈছে। কি ক'ব প্ৰথমতে লাভলীনাক উদ্দেশ্যি, দেশবাসীক উদ্দেশ্যি কি ক'ব মাতৃ হিচাপে? তাই যেনেকৈ আগবাঢ়ি গৈছে, যি তাই সপোন প্ৰধান হ'ল তাই গ'ল্ড মেডেল কঢ়িয়াই অনা। কিন্তু আশীৰ্বাদ কৰোঁ ভগৱানৰ ওচৰত, প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত যাতে তাই মনোবাঞ্ছা পূৰ্ণ হয়। আৰু অসমবাসীক কওঁ, সকলোকে কওঁ, দেশবাসীক কওঁ যাতে সকলোৱে আশীৰ্বাদ কৰে, তাই আশা পূৰণ কৰে আৰু আমাৰ অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। সেইটো আমি বহুত আশা কৰিছোঁ আৰু। আমি যেতিয়া দেখিছিলোঁ 2020 চনত যেতিয়া টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰিছিলে, তাৰ পাছত সকলোৱে আমি উৎসাহিত হৈ পৰিছিলোঁ আৰু সকলোৱে আমাৰ আশা আছিল সোণ, যদিও তেওঁ ব্ৰঞ্জ আছিলে। আৰু তাৰ পাছত তেওঁ যাত্ৰা ৰৈ থকা নাই, তেওঁ যাত্ৰা অহৰ্নিশে অহোৰাত্ৰি তেওঁ চেষ্টা কৰিছে আৰু সেই চেষ্টাৰ জৰিয়তে আগবাঢ়ি গৈছে। যেতিয়া তেওঁ যোৱাবাৰ ব্ৰঞ্জৰ পদক লাভ কৰিছিলে, তাৰপিছত উভতি অহাৰ পাছত বা সেই জয়ৰ পাছত, তেতিয়া সেই সময়খিনিত তেওঁৰ তাৰ পাছৰ ষ্টেপটোৰ বিষয়ে নিশ্চয় আপোনালোকে আলোচনা কৰিছিলে, কাৰণ তেতিয়াই কৈছিলে যে মই এতিয়াও লক্ষ্যস্থান গৈ পোৱাকৈ নাই, মই আৰু পাবলগীয়া আছে। তেতিয়া কথা হৈছিলে পেৰিছ অলিম্পিক 2024। সেই কথাখিনি কওকচোন। তাই যেতিয়া টকিঅ' অলিম্পিকৰ পৰা ঘূৰি আহি তাই কেইবাটাও ইভেণ্টত অংশগ্ৰহণ কৰিছিলে। প্ৰথম তাই এই কমনৱেলথত অংশগ্ৰহণ কৰিছিলে, কিন্তু কথাটো হ'ল কি, তাই যিটো ৱেইট কেটেগৰীত খেলিছিলে, আপোনাৰ অলিম্পিক খেলিছিলে যোৱাটো ছিজনত খেলিছিলে আপোনাৰ 69 ৱেইট কেটেগৰী। 69 ৱেইট কেটেগৰীত খেলাৰ কাৰণে তাই অকণমান নিজকে ৱেইটটো কণ্ট্ৰল কৰিবলগীয়া হৈছিলে। কিন্তু এটা কথা, এতিয়া তাই আকৌ 75 ৱেইট কেটেগৰীত খেলিবলৈ গৈছে। এইবাৰ কোনটো কেটেগৰীত খেলিব? যোৱাবাৰ 69 কেজি আছিলে, এইবাৰ এতিয়া সেই 75
তাই সেইটোৱে মই ক'ব বিচাৰিছোঁ যে কমনৱেলথত তাই 69 ৱেইট কেটেগৰীত খেলিবলৈ যাওঁতেই তাই মানে সেইটোত তাই নিজকে মানে চম্ভালি ৰাখিব নোৱাৰিলে সেই ৱেইটটোত যিহেতু তাই আগতে প্ৰথম খেলিছিলে আপোনাৰ 75ত কিন্তু অলিম্পিক 69ত খেলি যেনে তেনে তাই মানে ব্ৰঞ্জলৈকে গৈছিলে কিন্তু এতিয়া আমি আশা কৰোঁ তাই মানে 75 যিটো ৱেইট কেটেগৰী তাই সেইটোত তাই নিজৰ সন্তুলনটো বজাই ৰাখিব পাৰিব আৰু তাই আমি সকলোৱে আশা কৰিছোঁ আৰু যে তাই যথেষ্ট কষ্ট কৰিছে আৰু যিখিনি তাই প্ৰশিক্ষণ শিবিৰতো হওক বা বাহিৰত গৈ পেলাই যেনেধৰণে তাই ট্ৰেইনিংবিলাক কৰিছে আমি তাই নিজকে কয় যে মই এবাৰ প্ৰস্তুত হৈছোঁ এতিয়া বাকীখিনি ভগৱানৰ ওপৰত কথা তাই নিজৰ 100%টো তাই দিব বাকীখিনি আৰু ভগৱানে আৰু তাই নিজৰ ভাগ্যৰ ওপৰত কথা ইতিমধ্যে প্ৰশিক্ষণ চলি আছে বিভিন্ন দেশ বিদেশত তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰিছে এতিয়া সদায় আপোনালোকলৈ ফোন কৰে যেতিয়া অনুশীলন হৈ যায় অনুশীলনৰ পাছত ফোন কৰে নিশ্চয় কৰে কেনেকুৱা কথা কয় আপোনালোকক প্ৰস্তুতি সন্দৰ্ভত প্ৰথম কথাটো হ'ল কি আমি খেলৰ বিষয়ে তাইৰ লগত বৰ বিশেষ কথা নাপাতোঁ ঘৰলৈ ফোন কৰে মাক দেউতাকক বা বায়েকহঁতলৈ ফোন কৰে আৰু তাই আমি আমাৰ নিজৰ কথাখিনিহে পাতোঁ আৰু কিন্তু মাজে মাজে কেতিয়াবা তথাপিও মাকে সোধে যে তোৰ কেনেকুৱা হৈছে প্ৰেক্টিচ কেনেকুৱা চলিছে তাই ভালেই বুলি কয় আৰু আমিও এনেই কেতিয়াবা ইভেণ্টবিলাকত চাওঁ এতিয়া তাই এছিয়ান গেমতো তাই ৰূপৰ পদক পাবলৈ সক্ষম হৈছিলে মাজতে এই নেশ্যনেল গেমত তাই গ'ল্ড পাইছিলে তেনেধৰণে যিখিনি অংশগ্ৰহণ কৰিছে সেইখিনিত তাই পাৰদৰ্শিতাটো বজাই ৰাখিছে এতিয়া কি হয় বাকীখিনি এতিয়া অলিম্পিকৰ কথাটো অলিম্পিকটো এটা বেলেগ বস্তু অলিম্পিকত পৃথিৱীৰ সৰ্বোচ্চ যিসকল খেলুৱৈ আছে তেওঁলোকে বিশ্বযুদ্ধ তাত আহিব তেওঁলোকৰ লগত টক্কৰ মাৰিব পৰাকৈ যদি তাই যোগ্যতা অৰ্জন কৰি আছে নিশ্চয় জিকিব এইবাৰ যিহেতু আপোনালোকে খুব কম কথা পাতে তাৰ মাজতে তেওঁলোক যেতিয়া কয় বা কোনগৰাকীৰ প্ৰতিপক্ষ সকলোতকৈ শক্তিশালী হ'ব কোনে এইবাৰ বেছি চিন থাকে জেনেৰেলি এইবাৰ কোনগৰাকী শক্তিশালী সকলোতকৈ প্ৰতিপক্ষ কোনগৰাকী সকলোতকৈ শক্তিশালী হ'ব কিবা কথা কয় নেকি তেওঁ নাই সেইবিলাক একো নকয় আৰু আমি তেনেধৰণে আমি খেলুৱৈসকলক ইমান চিনি নাপাওঁ তেওঁৰ যিখিনি অপনেণ্ট হয় তেওঁলোকক আমি তেনেদৰে চিনি নাপাওঁ কিন্তু এনেই আমি মানে কথাবিলাক কেতিয়াবা আলোচনা হ'লে কয় আৰু যে কোনোবা কেইজনীমান ছোৱালী তাইতকৈ অলপ ষ্ট্ৰং আছে এতিয়া তেওঁলোকক ডিফিট দিব পৰাকৈ নিশ্চয় চাগে তাই ট্ৰেইনিং লৈছে বা সেইখিনি তাই আয়ত্ব কৰিব পাৰিছে যুঁজিব যেতিয়া লাভলীনাই যেতিয়া যুঁজিব সৰ্বোচ্চ উজাৰি দিব আৰু সেই তাৰ বিনিময়তে তেওঁ আচলতে জয়লাভ কৰিব সেই আশা প্ৰকাশ কৰিছে পিতৃ মাতৃয়ে মাতৃৰ ওচৰলৈ আহিছোঁ যেতিয়া আপোনালোকে কথা পাতে টেলিফোনত যেতিয়া কথা পাতে মোবাইলত কথা পাতে তেতিয়া কেনেকুৱা প্ৰিপেৰেশ্যনৰ কথা তেখেতে কেনেকুৱা ধৰণে আপোনালোকক কয় আপোনাক কি ধৰণে কয় প্ৰিপেৰেশ্যন মানে কি আৰু এনেই সুধোঁ আৰু প্ৰিপেৰেশ্যন কেনেকুৱা হৈছে প্ৰেক্টিচ কেনেকুৱা চলিছে তাই কয় আৰু ঠিকে আছে এনে ফাইট হয় মানে এতিয়া মানে সিহঁতি প্ৰায় ফাইটেই হয় মানে সিহঁতৰ এদিনৰ মূৰে ফাইট হয় আমি মানে ফাৰ্ষ্টত মানে আৰু মাক নহয় জানো মই মানে সুধোঁ আৰু ক'ৰবাত মানে দুখ পাইছ নেকি তেন সেইটোৱে সুধোঁ মানে আৰু মানে ভিডিঅ' কলেই কৰে ভিডিঅ' কল কৰিলে মানে মই তাইক ভালকৈ মানে চাই লওঁ মুখখন মানে ভালকৈ চাই লওঁ তাই মানে কয় মায়ে মানে ভিডিঅ' কল কৰিলে মোক খালি পৰীক্ষা কৰি ল'ব মুখখনত তাৰপৰা সুধোঁ আৰু ক'ৰবাত দুখ চুখ পাইছ নেকি কয় আৰু দুখ চুখ পোৱা নাই মই ঠিক আছোঁ ফাইন এনেকৈ কয় আৰু সেই তেনেকৈ আৰু এইখন যিহেতু বক্সিং গতিকে ইয়াতে যথেষ্ট আঘাত পোৱাৰ সম্ভাৱনা থাকে কেতিয়াবা আপুনি ভিডিঅ' কলত ক'ৰবাত মুখত দাগ লাগিছে কিবা দেখিছে নেকি তাৰপাছত আপুনি কেনেকুৱা ৰিয়েক্ট কৰিছে বা তেওঁ কি কৈছে তেতিয়া মানে মই ক'ৰবাত মুখত দেখিলে মানে গম পাই যাওঁ আৰু ক'ৰবাত কিবা এটা হৈছে বুলি তেতিয়া মানে কয় আৰু আইচ দিছোঁ তেন বেছি নহয় হাৰ্ড নহয় বেছি ভাল হৈ যাব অকণমান এনেকৈ পেলাই কয় আৰু নেক্সট দিনাতো প্ৰেক্টিচ যায়ে যদি নেক্সট দিনা প্ৰেক্টিচ যায় আমাৰ ইমান চিন্তা নালাগে আৰু ভালেই আছে বুলি ভাবোঁ আৰু তাই মানে যেতিয়া দুখ পায় আগতেতো তাই প্ৰায় নকয়ে হ'লে আমাক তাই এতিয়া মানে কয় আৰু অকণমান দুখ পালে কয় বেছি চিন্তা কৰি থাকোঁ যে সেইটো কাৰণে তাই মানে কয় আৰু যে মই তোমালোকে বেছি চিন্তা কৰা সেইটো কাৰণে মই কৈ দিওঁ আৰু তাই মানে অকণমান দুখ পালেও মানে কথাবোৰ কয় আৰু তাৰপৰা এনে আইচ চাইচ লগাই আৰু ট্ৰিটমেণ্ট লৈ ভাল হৈ যায় সিমানে হৈ থাকে হয় আৰু তাতে এতিয়া যিহেতু বিদেশত আছে তেখেতৰ খাদ্যৰ ক্ষেত্ৰত যথেষ্ট সচেতন হ'ব লাগিব তেওঁ কেনেধৰণে খাদ্য গ্ৰহণ কৰিছে বা তেওঁ কিখিনি এক্সপাৰ্টে কি কৈছে বিশেষজ্ঞই কি খাবলৈ কৈছে এইখিনি তেওঁ সম্পূৰ্ণ সুচাৰুৰূপে পালন কৰি আছে খোৱাৰ ক্ষেত্ৰত সিহঁতে এইবাৰ এতিয়া ৰিচেণ্ট যিটো আপোনাৰ জাৰ্মানীলৈ তেওঁলোকৰ দলটো গৈছে তাত তাই কোৱা মতে আমাৰ ভাৰতৰ পৰা যিজন ৰান্ধনি কুক লৈ গৈছে মানে লগত
আৰু আমাৰ যিখিনি ভাৰতীয় খাদ্য সেইখিনিয়ে তাত গ্ৰহণ কৰিবলৈ দিছে, বাহিৰৰ দিয়া নাই আৰু তাই কোৱা মতে মানে খোৱাটোত কোনো অসুবিধা পোৱা নাই আৰু ভালকৈ খোৱা বোৱাটো চলি আছে। সেইখিনিয়ে কথাখিনি। আৰু আপুনি কোৱাৰ দৰে কেতিয়াবা মানে আঘাত পালে আমাৰো মনটো বেয়া লাগে আৰু তেনেকুৱাখিনি বহুত ক্ষেত্ৰত হৈছেও, আমি কেইবাবাৰো পাইছোঁ। মানে কেতিয়াবা এটা ঘোচাতে মানে নাক চাক ভাগি যায়, গৈ পেলাই 2-3 দিন হস্পিটেলত পৰি থাকে, কিন্তু নকয়। পিছত আমি গম পাওঁ যে তাই হস্পিটেলত মানে নাকটো ভাগি পেলাই পৰি আছে। 2 দিন পাছত আহে, নাকটো ফুলি আহে। সেই তেনেধৰণে চলি থাকে আৰু যিহেতু বক্সিং খেলটোৱে এটা ডেঞ্জাৰাছ খেল আৰু সেইটো মানে শৰীৰত আঘাত হ'বই সেইটোত, আৰু সেইটো উপায় নাই আৰু মাৰিব পাৰিলে মাৰ খাব পাৰিবও লাগিব। আৰু সেইটোতেই মানে এজন খেলুৱৈ বা এগৰাকী খেলুৱৈ পাৰদৰ্শিতাটো তাতেই বুজায়। নিজে যেতিয়া এঘোচা মাৰিব আৰু 2 ঘোচা খাব পাৰিব, সহ্য কৰিব পাৰিব লাগিব, কথাটো সেইটো হয়। খুব ডাঙৰ কথা এটা কৈছা, মাৰিবলৈ হ'লে মাৰ খাবও পাৰিব লাগিব, অৰ্থাৎ জিকিবলৈ হ'লে যুঁজিব পাৰিব লাগিব। দেশবাসীক কি ক'ব? দেশবাসীয়ে যথেষ্ট আশা কৰিছে, কাৰণ দেশৰ প্ৰত্যেকখন ৰাজ্যৰ প্ৰত্যেকগৰাকী জনতাই লাভলীনাৰ প্ৰতি আশা আছে। গতিকে দেশবাসীক আপোনালোকে এই মুহূৰ্তত কি ক'ব এই অলিম্পিকৰ প্ৰাকক্ষণত? হয়, আমি সকলো লোকে আমি এটাই অনুৰোধ কৰিম, সকলোৱে যেন প্ৰাৰ্থনা কৰক তাই এইবাৰ দেশৰ কাৰণে এটা পদক এটা বুটলি আনক আৰু দেশৰ নাম উজ্জ্বলক। ইতিহাসত অসমৰ নামটো অলিম্পিকত খোদিত হওক। যোৱাবাৰতো এটা ব্ৰঞ্জৰ পদকত আছে, এইবাৰ তাতকৈ অকণমান আগুৱাই যাওক, আমি সেইটোৱে আশা কৰোঁ। আৰু সকলোৰে প্ৰতি এটাই মই ক'ম আৰু কিনো যে সকলোৱে এটাই কৰক আৰু প্ৰাৰ্থনা কৰক ভগৱানৰ ওচৰত। হয়, সেইটোৱে মই ক'ম। হয়, মই মাতৃৰ পৰা এটা কথা জানিবলৈ বিচাৰিম। অলিম্পিক এখন বিশ্বযুদ্ধ, ক্ৰীড়াৰ বিশ্বযুদ্ধ। সেই অলিম্পিকত পদক জয়ৰ লক্ষ্য তেওঁ বান্ধি লৈছিলে, সৰুকালৰ পৰা বান্ধি লৈছিলে। কেতিয়াৰ পৰা এই অলিম্পিকৰ সপোন দেখিছিলে লাভলীনাই? এগৰাকী মাতৃ হিচাপে আপুনি গম পায়, লাভলীনাই অলিম্পিকত যোৱাটোৱে সপোন দেখা নাছিলে, তেওঁ তাৰ পৰা সোণৰ পদক আৰ্জন অনাৰ সপোন দেখিছিলে। গতিকে অলিম্পিকৰ এই যিটো মানে মানুহৰ যি মানসিকতা, যোৱাৰ যিটো হেঁপাহ, এই হেঁপাহটো কেনেধৰণে আৰম্ভণি হৈছিলে? অকণমান সৰুকাললৈ ঘূৰি গৈছে বাৰু লাভলীনাৰ। লাভলীনাটো প্ৰথমতে তাই কিক বক্সিঙে খেলিছিলে। তাৰপাছত তাই যেতিয়া বক্সিঙত আহিলে, তেতিয়া তাই ঝাৰখণ্ডত গৈছিলে খেলিবলৈ গৈ প্ৰথম জইন কৰিয়ে তাৰমানে খেলিবলৈ গৈছিলে। তেতিয়াতো তাই ঝাৰখণ্ড নহয়, সেইটো ৱেষ্ট বেংগল। ৱেষ্ট বেংগল, চৰি। তাত যেতিয়া গৈছিলে তাই তেতিয়া কেম্পত জইন কৰিয়ে মানে খেলিবলৈ গৈছিলে। খেলিবলৈ যাওঁতে তাই ইমান বক্সিঙৰ প্ৰতি ইমান অভিজ্ঞতা নাছিলে, হ'লেও তাই খেলি কিন্তু তাত তাই নেশ্যনেল আছিলে, নেশ্যনেলত তাই গ'ল্ড মেডেল লৈ আহিছিলে। আৰু আহি পেলাই মানে তাই ঘৰেইটো অহা নাছিলে, এসপ্তাহমান আছিলে নেকি গুৱাহাটীত। তেতিয়া মানে তাই মানে ঘৰৰ চিন্তাতে এনেকুৱা হৈ গৈছিলে, তাই মানে বেমাৰ হৈ গৈছিলে, জ্বৰ হৈ গৈছিলে। তাৰপৰা আমাক ইয়াৰ পৰা ফোন কৰি মাতিছে আৰু দেউতাককে মোকে, আমি আহিছোঁ। তাই মানে আমি অহাৰ লগে লগে ডক্টৰৰ ওচৰলৈ নিনিলোৱে, তাই বেমাৰেই ভাল হৈ গ'ল, দৰৱ নোখোৱাকৈ বেমাৰ ভাল হৈ গ'ল। তাৰপৰা আমাৰ ঘৰত লৈ গ'লোঁ 3 দিনমানৰ কাৰণে, ঘৰত গ'ল আৰু তেতিয়া মানে তাই কৈছে, দেউতাকে মানে তাইক তেতিয়া কৈছে, তই খেলিবলৈ গৈছ, খেল, অলিম্পিকলৈকে খেল, আৰু অলিম্পিকত তই খেলিবলৈ পালেই হ'ব, মানে মেডেল নানো সেইটো পাছৰ কথা, কিন্তু কোৱালিফাইটো হ'লেই হ'ল আৰু সেইটোৱে আশা আৰু তয়ো সেইটোকে চিন্তা কৰ। তেতিয়া মানে যেতিয়া মানে দেউতাকে ক'লে কথাখিনি, তেতিয়াৰ পৰাই মানে তাই সেইটো এইম লৈ ল'লে। আৰু কিমান বয়সত, কিমান ক্লাছত আছিলে তেতিয়া? তাই ক্লাছ 9ত আছিলে। 9তে তাই জইন কৰিছে বাৰু চাইড, সেই তেতিয়াই হৈছিলে এইটো কেছ। তাৰ পাছৰ পৰা যেতিয়া অলিম্পিকৰ খেলসমূহ হৈ থাকে, টিভিত আহি থাকে বা দেখিবলৈ গম পায় খবৰবিলাক, তেতিয়া সেই সময়ত ধাউতি আৰু বাঢ়িছিলে বা কেনেকুৱা ধৰণে মনৰ কথাখিনি কয়, অকণমান যদি কৈ দিয়ে। তাই যেতিয়া মানে মেৰী কমে আমাৰ মেডেল পাইছিলে, তেতিয়া কিন্তু তাই একদম মানে কিবা হৈ গৈছিলে। আৰু তেতিয়াৰ পৰা মানে তাই একান্ত মনেৰে লাগিছে আৰু যে মই অলিম্পিক খেলিমেই, অলিম্পিকত মই মেডেল আনিমেই, আৰু সেইটোৱে মানে তাই ধৰি লৈছিলে। আৰু সেইটোৱে আৰু এতিয়া ব্ৰঞ্জটো আনিলে, আৰু এতিয়া আৰু কি হয় আৰু এই অলিম্পিকত, সেইটো ভগৱানে জানিব। সংকল্প দৃঢ় সংকল্পৰ জৰিয়তে কঠিন বাট তেওঁ আগুৱাইছে।
আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ, যেতিয়া অলিম্পিকৰ খেল হয় সমগ্ৰ ভাৰতৰে লগত বিশ্বতে উৎসাহ থাকে, বিশেষকৈ বৰপথাৰবাসীৰ কিন্তু আপোনাৰ অঞ্চলবাসীৰ যথেষ্ট উৎসাহ থাকে। আমি দেখিছোঁ ভোজ ভাতো হয় খেল থকাৰ সময়ত। এতিয়া এইবাৰ যিহেতু 24ৰ অলিম্পিক আহি আছে, এইবাৰ খেলসমূহৰ কাৰণে বৰপথাৰবাসীক কি ক'ব আপোনাৰ স্থানীয় ৰাইজক? নিশ্চয় তেওঁলোকে খুব উৎসাহ উদ্দীপনাৰে থাকে মানে, আৰু একেবাৰে ঢোলে ডগৰে থাকে, আৰু ভোজ ভাতো হয়। আৰু আমাৰ ঘৰত মানে সেইকেইদিনটো একদম ভৰি থাকে মানুহে। আৰু এইবাৰো নিশ্চয় চাগে তেওঁলোকে সেইখিনিতো পুনৰাবৃত্তি কৰিব। আৰু যিমান যি হ'লেও দিয়কচোন, এটা নিজৰ অঞ্চলৰ এজনী ছোৱালীয়ে গৈ বিশ্ব দৰবাৰত বক্সিঙৰ নিচিনা এটা খেলত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে, আৰু সকলোৰে সেইটো আছেই, অসমবাসীৰ আছে। আৰু বৰপথাৰ বুলি ক'লে তাই নিজৰ জন্ম জেগাডোখৰত, আৰু তাই সেইটো ক'বই নালাগে আৰু। হয়, সেইখিনি থাকেই। আৰু ঘৰৰ খানা ভাল পায় লাভলীনাই যথেষ্ট? ঘৰৰ খানাৰ কথা কয় নেকি কেতিয়াবা? মিছ কৰে নেকি বুলি কয় নেকি? মনত পৰিছে ঘৰৰ খানাটো মিছ কৰে মানে তাই খুব ভাল পায় কচু পাতত দিয়াটো, সেইটো মানে বহুত ভাল পায়। আৰু ঘৰত মানে এনেই বগৰী গুড়া, এই বোলে আম আচাৰ, এনেকৈ কিবা কিবি বনাওঁ যে, সেইবিলাক তাই খুব ভাল পায়। তাইক আমি এনেই বিহু চিহু এনে যি হ'লেও আমি মানে পাৰ্চেল কৰি তাইলৈ পঠিয়াওঁৱেই আৰু খাই। আৰু মানে খাবলৈ পাই থাকে নেকি পিঠা পনা? চব পাই থাকে, আমি পাৰ্চেল কৰি পঠিয়াই থাকে। আৰু দেউতাকে মানে কোৱাৰ লগে লগে আৰু মানে যোগাৰ কৰে আৰু। ঠিকে আছে বাৰু। আৰু এটা শেষত জানিবলৈ বিচাৰিছোঁ, মেৰী কম উত্তৰ পূবৰ কাৰণেই নহয়, ভাৰতৰ কাৰণে সমগ্ৰ বিশ্বৰ আদৰ্শ এগৰাকী বক্সাৰ, যিগৰাকী বক্সাৰে সকলো দিশতে প্ৰত্যাহ্বানক নেওচি সদায় জয়ৰ পথত আগুৱাই গৈ আছে। মেৰী কমক সকলোৱে আমি আদৰ্শ বুলি ভাবোঁ, প্ৰত্যেকগৰাকী খেলুৱৈ যিকোনো খেলৰে আদৰ্শ হিচাপে লয়। মেৰী কমৰ তেওঁৰ যি কৰ্ম, তেওঁৰ যি পথ, সেই পথক লাভলীনাই কেনেধৰণে অনুপ্ৰাণিত হয়? মেৰী কমক লৈ পেলাই লাভলীনা কেনেদৰে অনুপ্ৰাণিত হয়? হয়, কথাটো আপুনি ঠিকেই কৈছে, কিন্তু খেলুৱৈ হিচাপে সকলোৰে এটা নিজৰ নিজৰ এটা ৰাস্তা থাকে। ধৰক মেৰী কমৰ ভাগে গ'ল, আৰু এই ভাগে গৈ আছে। আৰু কিন্তু প্ৰথম অৱস্থাত নহয়, মেৰী কমক আদৰ্শ হিচাপে লৈছে। যিহেতু নৰ্থ ইষ্টত মহিলা বা ভাৰতত মহিলা বক্সিং বুলি ক'লে মেৰী কমকে সকলোৱে চিনি পায়। আৰু সেই কথাটোকে মাকে ক'লেই যে প্ৰথম যেতিয়া মেৰী কমে অলিম্পিক খেলি আহিছে, তাইও তেতিয়া বক্সিঙতে আছিলে। আৰু তেতিয়া তাইক কয় যে মেৰী কম জিকি আহিছে বা মেডেল লৈ আহিছে। আৰু সেইটো তাইও সংকল্প, তাইও এটা এইম লৈ লৈছে যে মই অলিম্পিকত ময়ো খেলিম। আৰু তেনেধৰণে তাই আগবাঢ়ি গৈছে। আৰু মেৰী কমটো আৰু এটা মেৰী কমৰ নিচিনাটো সকলো হ'ব নোৱাৰে, যিহেতু তাই 7 বাৰকৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপত কিংবদন্তি হয়। ধন্যবাদ। আমি আশা কৰিছোঁ লাভলীনাই এইবাৰ পুনৰ আমাৰ দেশবাসীক গৌৰৱান্বিত কৰিব, পুনৰ আমাৰ ইয়াত পুনৰ স্থান ল'ব, সদায় থাকে। শেষত আপোনাৰ পৰা মাতৃৰ পৰা জানিবলৈ বিচাৰিম, পিতৃৰ পৰা জানিবলৈ বিচাৰিম, এই মুহূৰ্তত যদি আপোনাৰ কন্যাক কিবা বাৰ্তা দিবলৈ বিচাৰে, আপুনি ঘৰত যিটো নাম মাতে সেই নামেৰে এই কেমেৰাৰ সন্মুখলৈ চাই পেলাই এবাৰ বাৰ্তা এটা দিব লাগে, কেনেকুৱা খেলিবি বা কি উইচ কৰিব? গুডু, ভালকৈ খেলিবি, যাতে আমাৰ অসমবাসীক গ'ল্ড মেডেল কঢ়িয়াই আনি দিব পাৰোঁ। গুডু, ভালকৈ খেলিবি, আৰু একদম পূৰা টেকনিক ল'বি, ভালকৈ খেলিবি, খেলি মেলি যাতে আমাৰ অসমৰ তথা ভাৰতৰ নাম উজ্বলাব পাৰ। ভালকৈ চেষ্টা কৰিবি। আমি বহুত আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তই যাতে গ'ল্ড মেডেল লৈ আমাৰ অসমলৈ ঘূৰি আহিব পাৰ। আচলতে মাতৃ আৱেগিক হৈ গৈছে, যদিও মাতৃ, গতিকে নিজৰ সন্তানৰ প্ৰতি সদায় ভালপোৱা, মৰম স্নেহ অপৰিসীম। পিতৃ হিচাপে কন্যাক কি বুলি মাতে ঘৰত, সেই নামেদি সম্বোধন কৰক। আৰু কি বাৰ্তা দিবলৈ বিচাৰোঁ? পেৰিছত আছে আপোনাৰ কন্যা। হয়, আমি তাইক বিকু বুলিয়ে মাতোঁ। এইটোৱে ক'ম মই বিকুক, তোৰ নিজৰ তই যিখিনি আয়ত্ব কৰিলি, আজি অলিম্পিকৰ পাছত যিখিনি ঘাত প্ৰতিঘাতেৰে যিখিনি নেশ্যনেল খেলিলি বা ইণ্টাৰনেশ্যনেল গেম খেলি যিখিনি শিকিলি, তই সেইখিনি সম্পূৰ্ণ 100% প্ৰয়োগ কৰিবি। আৰু অলিম্পিকটো 4 বছৰৰ মূৰত এবাৰ হয়, আৰু এইটোকে যেন তই নিজৰ সৰ্বস্ব উজাৰি, নিজৰ যিমানখিনি আছে সকলো উজাৰি দিবি। আৰু ফলাফলটো আশা নকৰিবি, ফলাফল নিশ্চয় হ'ব। তই যদি ভালকৈ খেলিব পাৰ, নিশ্চয় ভাল ফল ওলাব, মই সেইটোৱে ক'ম।
ধন্যবাদ দুয়োগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পিতৃ মাতৃ সেয়া আছিল লাভলীনা বৰগোহাঁই পিতৃ মাতৃ তেওঁলোকে আশা কৰিছে তেওঁলোকক আচলতে বাৰ্তাও দিছে ইতিমধ্যে আৰু তেওঁলোকে যি সপোন দেখিছে সেই সপোন আচলতে তেওঁলোক পিতৃ মাতৃৰ নহয় সেই সপোন আমাৰ দেশবাসীৰ গতিকে আমিও আশা কৰিছোঁ পেৰিছ অলিম্পিকত পূৰ্বৰ দৰে এইবাৰো চমক দেখুৱাব আমাৰ মৰমৰ লাভলীনা বৰগোহাঁয়ে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাঠকটীয়া ৰিপৰ্ট DD নিউজ গুৱাহাটী